নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে আহিছে এটা অত্যন্ত ভাল খবৰ শীঘ্ৰে ছাত্ৰীসকলে লাভ কৰিব ধন আৰু নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব ৰাজ্যৰ ছাত্ৰীসকলে বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে আহিছে ভাল খবৰ অহা 6 অক্টোবৰৰ পৰা ৰাজ্যজুৰি বিতৰণ কৰিব নিযুত মইনা আঁচনিৰ ধন বিধানসভা সমষ্টি ভিত্তিত বিতৰণ কৰা হ'ব এই আঁচনিৰ ধন প্ৰথম মাহত ছাত্ৰীসকলক বেংক ড্ৰাফ্ট বিতৰণ কৰিব চৰকাৰে ৰাজ্যৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু অহা অক্টোবৰৰ 6 তাৰিখৰ পৰা এই ধন লাভ কৰিব ছাত্ৰীসকলে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনঃ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছে কেইদিনমান আগতে মই ব্ৰডকাষ্টত কৈছিলো যে অহা 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম মই আজি পুনৰ দুহাৰিছো যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব মই তৎকালীনভাৱে ব্যৱস্থা ল'ম মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব অৱশ্যে সেলফ ফাইনেন্স কোৰ্সত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে সেইবাবে সেলফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম কেইদিনমান আগতে মই ব্ৰডকাষ্ট